ৰাতিপুৱাৰ পৰা একেবাৰে ব্যস্ত শুই উঠি পূৰা আজি চাফাইত লাগিছোঁ শেল্ফবোৰ চাফা কৰিছোঁ জন্মাষ্টমী বুলি নহয় আচলতে সময় পালে আৰু মুঠতে মোৰ চাফাই কাম কৰা মানুহটো নাই যিকেইজনী কাম কৰা মানুহ কেতিয়াবা মাতো তাইও নাই তাই গৈ ধুবুৰীত তাৰ অসুখৰ কাৰণে ব্যস্ত মানে ডক্টৰক দেখুৱাবলৈ গ'ল অকলে অকলে কৰি আছোঁ আৰু মনৰ জোৰত মনৰ সাহত উপায়টো নাই বেয়া লাগে লেতেৰা হৈ থাকিব নোৱাৰোঁ আচলতে কিনো কৰিব আৰু সৰুৰ পৰা আচলতে সেইটো অভ্যাস আছিল মাহে চাফাত ৰাখাই এতিয়া নোৱাৰোঁ ইফালে মোৰ কাপোৰ ধুবলৈ আছে বাথৰুমত কাপোৰ এগাল বিছনা চাদৰ সেইবোৰ তিতাই থৈছোঁ ঘৰ মুচিবলৈ আছেই দুৱাৰ খিৰিকীবোৰ চাফা কৰিবলৈ আছে কিমান যে কাম অফিচৰ দুটামান ফাইল তাৰ মাজতে আকৌ চেক চাই কৰিবলৈও আছে গতিকে এনেদৰে চলি আছোঁ আৰু এইফালে ঘৰ মোচা আৰম্ভ কৰিলোঁ মইতো আৰু হাতেৰে ঘৰ মুচিব নোৱাৰোঁ আপোনালোকে জানেই এই ভৰিত কাপোৰখন লগাই মই তেনেকৈ মুচোঁ এইডাল আৰু সেই মাৰিডাল লগাই নুমুচোঁ আৰু চাফা নালাগে যেন লাগে ইয়াতে মই এনেকৈ তিতাই ভৰিয়ে মুচিবলগীয়া হয় কাৰণ মই তললৈ পেটটো কৰিব নোৱাৰোঁ বিভিন্ন সমস্যা গতিকে এইদৰে চাফা চিকুণ কৰি থাকোঁ আৰু আচলতে জন্মাষ্টমী বুলি নহয় আৰু সদায় এনেদৰে কৰা হয় আজি স্পেচিয়েল কৰা হৈছে আৰু ঘৰটো পৰিষ্কাৰ হৈ থাকিলে নিজৰ মনটো ভাল লাগে মাইণ্ডটো ফ্ৰেছ লাগি থাকে মানুহ আহক নাহক কোনোবা থাকক নাথাকক অন্ততঃ মানুহ হিচাপে যেতিয়া আমি থাকোঁ কাপোৰযোৰ বাহিৰত ভালকৈ পিন্ধি গ'লে নহয় আৰু ঘৰটো ভালকৈ ৰাখিব লাগে ন ভিতৰৰ পৰা মানুহ পৰিষ্কাৰ হ'ব লাগে অকল মানুহক দেখুৱাবলৈ ভাল কাপোৰ এযোৰ পিন্ধি ৰাস্তাত গ'লেই নহয় আপোনাৰ কি ঘৰ সেইটো প্ৰয়োজন মানে কোনো তেনেকুৱা ধৰণৰ কথা নহয় যে আপুনি অট্টালিকা এটাত থাকিলেহে ভালকৈ থাকিব লাগে আপোনাৰ চাকৰ নাগৰ একাল থাকিলেহে আপুনি চাফা কৰি ৰাখিব তেনেকুৱা নহয় আচলতে যেনেকুৱাই ঘৰ নহওক সৰু জুপুৰি এটাও যদি আছে আপুনি তাকো পৰিপাটি কৰি আপুনি ৰখাটো নিতান্তই প্ৰয়োজন নহয় জানো মই বহুত মানুহৰ ঘৰত দেখিছোঁ আগতে এঘৰ মানুহৰ মানে কেঁচা ঘৰ এটা আছিল ঠাইডোখৰ নকওঁ আগফালে ইমানেই ধুনীয়া ফুলনি অকণমানি পুখুৰী বিৰাট ধুনীয়াকৈ থয় গ'লে মানে সেইফালে প্ৰায়ে চাওঁ খুবেই ভাল লাগে এই টাববোৰ আজি আগফালে বাৰাণ্ডাত তেনেকৈ চব চাফা কৰি আনি এৰেঞ্জ কৰিলোঁ কালি বৰষুণৰ কাৰণে বাহিৰত থৈ দিছিলোঁ অলপ চাদৰৰ ওপৰতো মই যাব নোৱাৰোৱেই আৰু এইখিনি চাফা কৰিবলৈ মোৰ সমৰ্থ নাই আজি মিস্ত্ৰী মাতিছিলোঁ পিছত নাহিলে আৰু এইবোৰ এনেকৈ ধুনীয়াকৈ চেল্ফত সজাই থৈছোঁ এইটো এনে গিফ্ট দিছিলে এঠাইত মিটিং এখনত এইডাল যে দিছে চাব মই যে সেইদিনা দেখুৱাইছিলোঁ ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ এই বাঁহত এনেদৰে পুতি দিলে মই একেবাৰে তলৰ পৰা দিয়া নাই কাৰণ অলপ ওখ হ'বতো ইয়াতে খামোচা মাৰি ধৰিব এইটো জেট প্লাণ্ট ইয়াত লগাই দিছোঁ আৰু এয়া আচলতে দেওবৰীয়া ভাত বুট কুন্দুলি ভাজি অমিতাৰ বুটৰ খাৰ মাজতে দেখুৱাই দিছোঁ আপোনালোকক কেৰেলা ভাজি দাইল বনোৱা নাছিলোঁ কালি আৰু আলু পিটিকা জলকীয়া দি এনেকৈও কেতিয়াবা খাবলৈ মন যায় খাই ভাল লাগে সদায় দাইলবোৰ কিমান খাই থাকিব আৰু এয়া দেওবৰীয়া ভাত আছিল আচলতে ভাল লাগে কেতিয়াবা ন একেখিনিকে খাই সদায় আমনি লাগি যায় এয়া আজি দুপৰীয়া চয়াবিন আলু ভাজি এয়া বুটৰ দাইল আলু বনাইছিলোঁ তাৰপিছত কেৰেলা ভাজি ৰুটি খাম বুলি ভাবিছিলোঁ কিন্তু নোৱাৰিলোঁ আৰু বৰ দিগদাৰ পাওঁ এয়া তিয়ঁহ চালাড ভেন্দি বইল জলকীয়া ৰাতিপুৱা পোহা বনাইছিলোঁ তেনেকৈ খালোঁ চালাড তালাড আৰু অলপ ফল মূল খালোঁ আৰু সময় নোৱাৰা হৈ যাওঁ ন আমনি লাগি যায় কিমান কৰিব ৰুটিবোৰ খালে দিগদাৰো লাগে সময় এয়া গধূলি আৰু আজি জন্মাষ্টমী বুলি দেখিছে নাই বহাত মোৰ খুব অসুবিধা হয় কাষতে কিবা এখন থৈ ল'ব মানে সেইখন শ্লিপ হৈ গ'ল এদিন টুল এখন থৈছিলোঁ কিন্তু শ্লিপ হৈ গ'ল ভয় লাগে এতিয়া যেন তেনে ধৰি মেলি আৰু উপায়টো নাই আপুনি থিয় হৈতো গাব নোৱাৰে ন দেখিবলৈ শুৱনি হয়
গতিকে যেনে তেনে ভগৱানেও চাওক দেখক, যদি মোৰ ওপৰত কৃপা দৃষ্টি কৰে কৰক। আৰু খুব কষ্টৰে বহিছোঁ, কৰিব। এতিয়া বুঢ়া হৈছোঁ নহয়, ভালো নালাগে ন এনেকুৱা বা এই মানে তিথিবোৰ আহিলে বা জন্মাষ্টমী বা এনেকুৱা ধৰণৰ শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিথি, এতিয়া এইবোৰ পালন কৰিলে নিজকে ভাল লাগে, ঘোষা জোকা গালে নিজৰ মনটো ভাল লাগে। ব্ৰহ্মাই আদি কৰি জীৱ যত ৰাম 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 মায়া সহ্য মাজে আছয় ঘুমতি যাই তুমি চেতন সনাতন ৰাম 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 আমি অচেতন নিমুক নাথ জগাই ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱকূপে জীৱ আছে পৰি কালসৰ্পে দংশী হৰিল চেতনতাৰ মুখ্য ৰূপে তজু বাক্যামৃত কৃপায়ে সিঞ্চিয়া প্ৰতিনিত দয়াময় কৃষ্ণ কৰি মোক উদ্ধাৰ সৰু বৰে গাহে ধৰি আছে গজেন্দ্ৰ প্ৰিয়াক পায়া পাছে আকাশে গৰুৰ স্কন্ধে চক্ৰ ধৰি হৰি দেখি সুৱৰ্ণৰ